back. Go back, go back. Transforming Jindabad. Jindabad, Jindabad. Transforming Jindabad. Jindabad, Jindabad. Transforming Jindabad. Jindabad, Jindabad. Talagiri no solibo. No solibo, no solibo. Achad Jindabad. Jindabad, Jindabad. Achad Jindabad. Jindabad, Jindabad. Amatadul Sattat Jindabad. Jindabad, Jindabad. Amatadul Sattat. Amatadul Sattat Jindabad. Jindabad, Jindabad. Amatadul Sattat Jindabad. Jindabad, Jindabad. Achad Jindabad. Jindabad, Jindabad. Achad Jindabad. আপনার 2 তারিখে ভোট হলে ওরা কি টেম্পোরারি বন্ধ করে দিলে 1-2 বন্ধ তাই 2 তারিখে 4 टेम्पोरी के लगे बिहू समय में बिहू के आगे टेम्पोरी के काम बंद कर तार से छुट्टी बचाई दिले टेम्पोरी के नहीं दिले फिर যেহেতু আজি আপোনালোকে আমি সকলোৱে অৱগত আমি এটা একত্ৰিত হৈ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ যেহেতু আমি দেখিলোঁ অনাগত দিনত বিহুৰ আগতো এনেধৰণৰ মানে ছুটি হোৱা যিটো মানে হলিডে পেড হলিডে ঘোষণা কৰিছে চৰকাৰে সেই পেড হলি নিদিবৰ কাৰণে তেখেতলোকে তাৰ আগদিনাখন বাগিচা মানে অস্থায়ী শ্ৰমিকৰ কাম বন্ধ কৰিছে ঠিক তেনেধৰণে 30 তাৰিখো অস্থায়ী শ্ৰমিকবিলাকৰ কাম বন্ধ কৰিলে আৰু তেখেতলোকক আৰু যিসকল মানে অস্থায়ী শ্ৰমিকে সেই বিষয়ে মাত মাতিব যোৱাত আমাৰ ইনচাৰ্জ মহোদয়ে তেখেতলোকৰ কাম বন্ধ কৰি ৰাখিছে আৰু তাৰ সেইটো মাত মাতিব যাওঁতে আমাৰ আঠচালৰ লগতো তেখেতলোকে মানে অপব্যৱহাৰ কৰিছে সেই প্ৰতিবাদ আমি আজি বাধ্য হ'লোঁ তাৰ প্ৰতিবাদ কৰিবৰ কাৰণে যিহেতু আমি তেখেতলোকক জনাই দিব বিচাৰিছোঁ বা দাবী জনাব বিচাৰিছোঁ যে আঠচা এটা সংগঠন মানে চাহ শ্ৰমিকৰ বিষয়ে মাত মাতিব পৰা এটা সংগঠন আছে আৰু ইয়াক যদি মানে অপমান কৰে সেই আমি অপমান কেতিয়াও সহ্য নকৰোঁ আৰু মেনেজমেণ্টক আমি ইয়াৰ পৰা দাবী জনাই দিব বিচাৰিছোঁ যে অনাগত দিনত যাতে এনেধৰণৰ নকৰে আৰু আমাৰ যিটো শ্ৰম মন্ত্ৰী 1 নম্বৰ গাফলতি কৰাৰ কাৰণে আজি এইবিলাক হ'ব পাৰিছে যেহেতু শ্ৰম মন্ত্ৰীয়ে আমাৰ যিটো ছুটি হাজিৰা দিছে পাইছে নে নাই সেইবিলাক খবৰ লোৱাৰ এটা আমি দেখিব নাপালোঁ আৰু যিটো শ্ৰম বিভাগ আছে সোণাৰীত মানে LC বিলাক আছে আজি কিয় ইয়াত অহা নাই আমাৰ ড্ৰেইনবিলাক আমাৰ নালাৰ নৰ্দমা চফা কৰা নাই মেনেজমেণ্টে সকলো কাম চৰকাৰে কৰিছে না ৰাস্তা বদলি ঘৰ সব বনাইছে এই মেনেজমেণ্টৰ যিবিলাক স্থায়ী শ্ৰমিকবিলাকে পাব লাগে সেই আঁচনিবিলাক ক'ত গ'ল অকল চৰকাৰে কাম কৰিলেও আমাৰ মেনেজমেণ্টে আমি চাহ শ্ৰমিকে কাম কৰি পাবলগীয়া অধিকাৰবিলাক মেনেজমেণ্টে কিয় দিবলৈ বাধ্য হোৱা নাই ইয়াত আমি দেখিছোঁ এচিমেছৰ গাফিলতি থকাৰ কাৰণে এচিমেছৰ মিতালী মেনেজমেণ্টৰ মিতালী থকাৰ কাৰণে আজি এইবিলাক কৰিবলৈ পাৰিছে আমি আঠচাই কেতিয়াও সহ্য নকৰোঁ চাহ শ্ৰমিকৰ লগত যদি এইবিলাক ঘটি থাকে এচিমেছৰ কাৰণে এইবিলাক হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ মেনেজমেণ্টে এইবিলাক দালাল কৰিবলৈ পাইছে মেনেজমেণ্ট এচিমেছৰ লগত মিতালী কৰি এইবিলাক মানে দালাল কৰিছে বুলি আমি আপোনালোকক অৱগত কৰিলোঁ হয় আমি আজি ইয়াত একত্ৰিত হৈছোঁ আমাৰ এখন ধৰ্ণা কাৰ্যসূচী আমি সাব্যস্ত কৰিছোঁ ইয়াত তাৰ প্ৰকৃত কাৰণটো হৈছে যোৱা 30 তাৰিখে বাগিচাই কি কৰিলে আপোনাৰ যিবিলাক অস্থায়ী চাহ শ্ৰমিকক বাগিচাই কৰ্তৃপক্ষই কাম বন্ধ ঘোষণা কৰিলে বন্ধ ঘোষণা কৰাৰ আৰু তেওঁলোকৰ এটাই লক্ষ্য উদ্দেশ্য আছে যে যিটো আপোনাৰ শ্ৰমিক দিৱসৰ 1 তাৰিখ শ্ৰমিক দিৱস 1 মে শ্ৰমিক দিৱস আৰু যিটো আপোনাৰ 2 তাৰিখে পঞ্চায়ত নিৰ্বাচনৰ দুটা হাজিৰা অস্থায়ী চাহ শ্ৰমিক আৰু স্থায়ী চাহ শ্ৰমিক দুইটা চাহ শ্ৰমিকে পাব লাগিছিলে সেই মানে প্ৰাপ্য যাতে অস্থায়ী শ্ৰমিকসকলক তেওঁলোকে নিদিয়ে সেইকাৰণে তেওঁলোকে বন্ধ ঘোষণা কৰিলে আৰু এই কাৰ্যক আমি তীব্ৰ গৰিহণা জনাইছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাই এনেধৰণৰ শোষণ নীতি তেওঁলোকে বন্ধ কৰিব লাগে আৰু ইয়াৰ লগে লগে আমি বাগিচাৰ বিভিন্ন সমস্যা লৈ আমি সম্পূৰ্ণ 9 দফীয়া দাবীৰে এটা স্মাৰক পত্ৰ আজি প্ৰদান কৰিম আৰু ইয়াৰ লগে লগে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ মালিক পক্ষকে হওক বা আমাৰ তাকক চাহ বাগিচা পৰিচালক মহোদয়কে হওক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে শ্ৰমিকৰ লগত যদি আপোনালোকে এনেধৰণৰ শোষণ নীতি চলাই থাকে শ্ৰমিকৰ লগত আপোনালোকে যদি এনেধৰণৰ এই স্বাধীনতাৰ সময়তো যদি আপোনালোকে এনেধৰণৰ শোষণ নীতি চলাই থাকে অত্যাচাৰ চলাই থাকে আপোনালোকৰ বিৰুদ্ধে কিন্তু আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিম আমি তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰিম এই কথা আমি স্পষ্ট কৰিছোঁ কাৰণ চাহ শ্ৰমিক ৰাইজৰ স্বাৰ্থত আমি অসম চাহ জনজাতি ছাত্ৰ
সন্তা অতীততো আছিলোঁ বৰ্তমানো আছোঁ আৰু ভৱিষ্যতো থাকিম এই কথা আমি স্পষ্টভাৱে কৈছোঁ আৰু ইয়াৰ লগে লগে এটা কথা আমি আকৌ স্পষ্ট কৰি দিব বিচাৰোঁ যদিহে আমাৰ চাহ শ্ৰমিকৰ কোনো লোকক ইয়াত থকাৰ কাৰণে যদি টাৰ্গেট কৰা হয় তাৰ কিন্তু বহুত বেয়া পৰিস্থিতি এটা আমি সংগঠিত কৰিম আৰু সেই পৰিস্থিতিত যদি কিবা অপ্ৰীতিকৰ ঘটনা হয় তাৰ সম্পূৰ্ণ দায়ী কিন্তু বাগিচাৰ কৰ্তৃপক্ষ হ'ব এই কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ শ্ৰম বিভাগটো নাই বুলিয়ে ক'ম মই শ্ৰম বিভাগ যদি আজি থাকিলে হয় স্বাধীনোত্তৰ ৭৮টা বছৰ পিছতো চাহ শ্ৰমিক এনেধৰণৰ মানে অত্যাচাৰ হৈ নাথাকিলে হয় আজি চাহ শ্ৰমিকৰ শোষণ হোৱা প্ৰকৃত কাৰণটোৱে হৈছে শ্ৰম মন্ত্ৰী বা শ্ৰম বিষয়াসকল বা শ্ৰম মন্ত্ৰীয়ে যি ধৰণে মানে কাম কৰিব লাগে আজি শ্ৰম মন্ত্ৰীজন ৰূপেশ গোৱালা আমাৰ মানুহ আমাৰ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি তেওঁ বিধানসভাত গৈ মেলি বহিছে মন্ত্ৰিত্ব পাইছে কিন্তু তাৰ পিছতো আমাৰ চাহ শ্ৰমিকক নোচোৱা এই তেওঁলোকে মানে মালিক পক্ষক সমৰ্থন কৰা এই কাৰ্য আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এনে শ্ৰম মন্ত্ৰীক মুৰ্দাবাদ কাৰ্যসূচীৰে আমি ইয়াত সাব্যস্ত কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি সকীয়াই দিছোঁ আগন্তুক নিৰ্বাচনত কিন্তু আপোনালোকে ভোট বিচাৰি যেতিয়া বাগিচাই আহিব আমি আপোনালোকক পহু খেদা দিবলৈ কিন্তু আমি সাজু হৈ থাকিম এই কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ